এই সমাজখনে তোমালোকৰ ওপৰত কিন্তু দৃষ্টি নিক্ষেপ কৰিব। আমি এটা সময়ত অভিনন্দন জনোৱা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীবিলাকে এতিয়া কি কৰি আছে। এই মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক সময়ৰ সোঁতত বিলীন হৈ গ'ল নেকি? মোৰ প্ৰথম আহ্বান, তোমালোকৰ যিটো সফলতাৰ ধাৰাবাহিকতা সেইটো বৰ্তাই ৰাখিবলৈ সদায় চেষ্টা কৰিবা। ভগৱানে তোমালোকক সদায় আশীৰ্বাদ দিব। শিক্ষাৰ লগত জড়িত কাৰণে মই দুটামান কথা ক'ব বিচাৰিছো। তোমালোকক চাগে তোমালোকৰ শিক্ষাগুৰুসকলে বিদ্যালয়ত কৈছে, বাতৰি কাকতত বহলভাৱে প্ৰচাৰ হৈছে, দূৰদৰ্শনৰ বাতৰি চালেও ওলায়, অন্যান্য যিবিলাক আমাৰ সামাজিক প্লেটফৰ্ম আছে আটাইবিলাকতে এটা কথা উল্লেখ কৰিছে যে শিক্ষাৰ ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনৰ ধাৰাটো আগলৈ আৰু বেছি ত্বৰান্বিত হ'ব। যোৱা 20 মে 2024 তাৰিখে আমাৰ অসমৰ যিমান কেইখন বিশ্ববিদ্যালয় আছে সেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, শিক্ষা সংসদৰ সচিব আৰু সেৱাৰ সচিবৰ উদ্যোগত এখন উচ্চস্তৰীয় সভা অনুষ্ঠিত হৈছে। সেই সভাখনত অনলাইন যোগে আমি উপস্থিত থাকিবলৈ পাই কেইটামান কথা অনুভৱ কৰিছিলোঁ। আমি জানো নাৰ্ছত যাবলৈ হ'লে, পঢ়িবলৈ হ'লে আমাক এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব, এন্ট্ৰেন্স পৰীক্ষাত আমি উত্তীৰ্ণ হ'ব লাগিব। কিন্তু এতিয়াৰ পৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ সলনি হ'ল। এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পঢ়িছে, 3 বছৰৰ পাছত যেতিয়া তেওঁলোকে ডিগ্ৰী পাৰ হৈ আহিব, মানে ডিগ্ৰী BA পাছ কৰিব, তেওঁলোকে